নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ যিসকলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে অফিচিয়েল নটিচ আহি গৈছে। এক্সাম ডেট অফিচিয়েলি ঘোষণা কৰিলে আৰু লগতে অফিচিয়েল নটিচত এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব সেই বিষয়েও উল্লেখ কৰিছে। তো যিসকলে এতিয়ালৈকে আমাৰ এই মক টেষ্টটো কিনা নাই আপোনালোকে কিনি ল'ব পাৰে মাত্ৰ 149 টকা। 10টা সম্পূৰ্ণ অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ মক টেষ্ট PDF আকাৰে প্ৰস্তুত কৰা হৈছে। তো আপোনালোকে এইটো যথেষ্ট হেল্পফুল পাব। লগতে যদি গাইড বুক বিচাৰে এখন ল'ব পাৰে। লেটেষ্ট প্ৰশ্ন উত্তৰৰ সৈতে এখন ইংৰাজী মাধ্যমত বৰ্তমান আমাৰ ৱেবছাইট assamgkpdf.com এভেইলেবল কৰা হৈছে। তো আজি 18 তাৰিখে অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যনখন দিছে। লগতে এডিশ্যনেল লিষ্ট এখন দিছে, কেণ্ডিডেটৰ নাম তাতে আছে। যিসকলৰ নাম ৰিজেক্ট হৈছিলে হয়তো কিছুমানে ক্লেইম কৰিছে, তো সেইমতে কেইজনমান কেণ্ডিডেটৰ নাম তাতে উল্লেখ কৰিছে। চ' জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 1 ফেব্ৰুৱাৰী 2026 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাত অনুষ্ঠিত হ'ব আৰু ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট আপডেট ফৰ, অৰ্থাৎ আপুনি যিখন জিলাৰ বাবে এপ্লাই কৰিছিলে সেই জিলাত এক্সাম আপোনাৰ হ'ব। আৰু ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ কেণ্ডিডেটৰ নাম উল্লেখ কৰিছিলে, ইয়াৰ আগতেও আমি আপোনালোকক জনাইছোঁ। আৰু এডমিট কাৰ্ডবিলাক আপোনালোকে 22 জানুৱাৰী 2026 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এইখন আছিলে অফিচিয়েল নটিচ। নিশ্চয় ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব। ধন্যবাদ।